মানে আজি দেৱালীৰ দিনা দুটামান কথা ক'বৰ কাৰণে এই কথাখিনি মানে লাইভত আহিলোঁ। মানে আজি দেৱালী, মামাই কৈছিল যে আতচবাজি ফুটাওক, ফটকা ফুটাওক, কাৰণ থলুৱা ব্যৱসায়ৰ কথা আছে। থলুৱা ব্যৱসায়ীৰ লাভৰ কাৰণে মামাই এইবাৰ ফটকা ফুটাবলৈ গৈছিল। কিন্তু আমি জুবিন পৰিয়ালৰ মানুহখিনিয়ে ফটকা নুফুটাওঁ বুলি সংকল্প লৈছিলোঁ। এইকাৰণে সংকল্প লৈছিলোঁ যে বিশেষকৈ সনাতনী সভ্যতাত নিজৰ ঘৰৰ মানুহ ঢুকালে, মৃত্যু হলে কোনেও উৎসৱ উদযাপন নকৰে, কোনেও ফটকা নুফুটায়। আৰু সেইবাবে এইবাৰ আমি জুবিন গাৰ্গৰ মৃত্যুত ফটকা ফুটোৱাৰ পৰা বিৰত আছিলোঁ বা বিৰত আছোঁ। মাটিৰ চাকি জ্বলাই জুবিন গাৰ্গৰ ন্যায় কামনা কৰিছিলোঁ। কিন্তু মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুৰোধ ৰক্ষা কৰি একাংশ লোকে তামাম ফটকা ফুটাইছে। আৰু মন কৰক, ফটকা ফুটোৱা মানুহবিলাকৰ ঘৰবোৰ মন কৰক, বৃহৎ বৃহৎ অট্টালিকা, বৃহৎ বৃহৎ কেম্পাছৰ ভিতৰত তেওঁলোকে ফটকা ফুটাই আছে। আৰু এই ফটকা ফুটোৱা লোকসকলক চিনি থওক। আমাৰ এটাই প্ৰশ্ন, এটাই দাবী, ভাৰতীয় সংস্কৃতিত, হিন্দু সভ্যতাত নিজৰ আপোন মানুহৰ মৃত্যু হলে উৎসৱ উদযাপনৰ পৰা বিৰত থাকে। ফটকা ফুটোৱা দূৰৰ কথা, আমি বিশেষকে নিজৰ মানুহ ঢুকালে আমি 1 বছৰলৈকে বেলেগৰ ঘৰত বিয়া নাখাওঁ। এয়া সভ্যতা নহয়, এয়া পৰম্পৰা নহয়, এয়া সংস্কৃতি নহয়। যদি এয়াই হয়, এই কথাবোৰ কোৱা ভাৰতীয় জনতা পাৰ্টীয়ে কিয় ফটকা ফুটাবৰ কাৰণে মানুহক উৎসাহিত কৰিলে? আমি বিচাৰিছো জুবিন গাৰ্গৰ ন্যায়। একমাহ হৈ গ'ল জুবিন গাৰ্গে ন্যায় পোৱা নাই। যিখিনি সময়ত জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি চিঞৰি আছো, দিন ৰাতি একাকাৰ কৰি সোণাপুৰ সমাধিস্থলত মানুহে সমাগম কৰি আছে, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আছে, সেইখিনি সময়ত ফটকা ফুটাবৰ কাৰণে যি আহ্বান জনাইছিলে আৰু সেই আহ্বানৰ প্ৰতি সন্মান জনাই একাংশ লোকে ফটকা ফুটাই আছে, এতিয়ালৈকে ফটকা ফুটাই আছে। প্ৰথমতে দিনৰ ভাগত সিমান ফুটোৱা নাছিল, দিনত সিমান শব্দ নাছিল, কিন্তু ৰাতি যিমানে বাঢ়িছে সিমানে মাতাল মহানগৰীত ফটকাৰ শব্দ বাঢ়িছে। এতিয়া আমাৰ কথাটো হ'ল, আপোনালোকৰ ঘৰৰ মানুহ জুবিন নাছিল নেকি? জুবিন অসমীয়া জাতিৰ সম্পদ নাছিল নেকি? জুবিন অসমীয়াৰ অভিমান অহংকাৰ নাছিল নেকি? জুবিন অসমীয়াৰ পৰিচয় নাছিল নেকি? জুবিনক হেৰুৱাই অসমীয়া জাতি ম্ৰিয়মান হোৱা নাই নেকি? যদি হৈছে, যদি নিজকে অসমীয়া বুলি ভাবে, কিয় আজি আপোনালোকে এই উৎপাত কৰিছে? কিয় ধৰাধাৰ ফটকা ফুটাই আছে, এটাৰ পিছত এটা ফটকা ফুটাই আছে? আকাশবন্তি মানে আকাশত চাব নোৱাৰে যে আপোনালোকে ফটকা মেলি দিছে কেলেই? এই প্ৰশ্নবোৰ আমি আপোনালোকক সুধিম, কাৰণ আমি জুবিনৰ দেশৰ মানুহ, জুবিন অনুৰাগী। কাৰণ আমি আমাৰ অসমখনক বিচাৰো, আমাৰ বৃহত্তৰ অসমৰ ঐক্য সংহতি পৰম্পৰা আৰু সমৃদ্ধি বিচাৰো। আৰু সেইকাৰণে আপোনালোকক সুধিছো, এই যে ফটকা ফুটাইছে, অকমান বুকুত লগা নাই, দুখ লগা নাই? থলুৱা আতচবাজিৰ কথা কৈছে ন? থলুৱা আতচবাজিৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে ব্যৱসায়ত লোকচান হ'ব। কিমান ব্যৱসায় কৰিব? 10,000, 20,000, 50,000, কিমান টকা দুদিনত ব্যৱসায় কৰিব? আৰু সেই টকাখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে তেওঁলোকক সাহায্য দিব কিয় নোৱাৰে? বিহুত দিয়ে, পূজাত দিয়ে, বিভিন্ন উৎসৱত এনেকে সাহায্য দি আছে, অথচ থলুৱা ফটকা ব্যৱসায়ীসকলক কিয় এককালীন সাহায্য ঘোষণা কৰিব নোৱাৰিলে? জুবিনৰ প্ৰতি যদি ভাল পোৱা আছে, যদি জুবিনক অসমীয়া জাতিৰ সম্পদ বুলি ভাবে, যদি জুবিনক অসমীয়া জাতিৰ সম্পদ বুলি ভাবে, তেওঁলোকে কিয় খিলঞ্জীয়া ব্যৱসায়ীৰ বাবে বিশেষ সাহায্য দিব নোৱাৰিলে? আৰু ফটকা কিনিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যি আহ্বান জনাইছে, সেই আহ্বানক সঁহাৰি জনাই একাংশ লোকে ফটকা ফুটাই আছে এতিয়াও। সেইকাৰণে কৈছো আমি দিকে জুবিন গাৰ্গক হেৰুৱাই জাতিৰ যি লোকচান হৈছে সেয়া কেতিয়াও পূৰণ নহয়। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যি আন্দোলন, সেই আন্দোলন কোনো কাৰণত স্থিমিত নহয়। মনত আছে নহয়, ৰামৰে দেশতে ৰাৱণ বধতে যাই যদি যাওক, জীৱনটোৱে যাওক, এই ৰাৱণ সকলক বধ কৰিব লাগিব। ৰাম ৰাজ্যত ৰাৱণ সকল থাকিব নোৱাৰিব। গতিকে ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ কৰাৰ বাবে জুবিনৰ আদৰ্শ সৰগত কৰি জুবিনৰ পৰিয়ালৰ এজন মানুহে আমি আজি দিকে আপোনালোকক স্পষ্টভাৱে কওঁ, মাটিৰ চাকি জ্বলাই জুবিন গাৰ্গৰ ন্যায় বিচাৰিছো, অথচ একাংশ লোকে ফটকা ফুটাই হাল্লা কৰিছে, উৎসৱ পাৰ্বণ কৰি আছে। ভাবক কথাবোৰ। আৰু কি হৈছে? অসমৰ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এয়া হৈছে। মুখ্যমন্ত্ৰী কিয় আহ্বান জনালে?
মুখ্যমন্ত্ৰীৰ প্ৰাণৰ অসমখনৰ সম্পদ নাছিল নেকি জুবিন গাৰ্গ? আপোনালোকেতো কয় যে নিজৰ মানুহ ঢুকালে কোনো পৰিয়ালত উৎসৱ উদযাপন নহয়। আপোনালোকৰ হিন্দুসকলেতো কয়, হিন্দু বুলি কোৱা, ময়ো হিন্দু, এই হিন্দু হিন্দু যে কৰে, হিন্দু মুছলমান কৈ কেৱল হিন্দু সত্ৰমে বুলি কৈ যে আপোনালোকে এটা সাংঘাতিক বিয়বাস্প বিয়পাই আছে, সাম্প্ৰদায়িক বিয়বাস্প, সেইসকলক কৈছো, আপোনালোকে যদি হিন্দুৱে হয় কিয় নিজৰ আপোন মানুহ এজনৰ মৃত্যুৰ পিছত এনেকে ফটকা ফুটাব লাগিলে? কিয় ফটকা ফুটাই উৎসৱ পালন কৰিলে? কিহৰ ইমান আনন্দ, কিহৰ ইমান ফূৰ্তি আপোনালোকৰ? অলপ দুখ লগা নাই? বিবেক দংশন হোৱা নাই? আপোনালোকে কিয় মুখ্যমন্ত্ৰীক দাবী জনাব নোৱাৰিলে যে আপোনালোকে যদি থলুৱা আতচবাজিৰ কথা ভাবিছে তেওঁলোকক এককালীন সাহায্য দিয়ক, কিন্তু এইবাৰ জুবিনৰ মৃত্যুৰ বাবে আমি কোনো ফটকা নুফুটাও? কিয় ক'ব নোৱাৰিলে? এই বিবেক কিয় নাই? কেৱল হয় হুজুৰ কৈ কেৱল আপোনালোকে নিজৰ লাভৰ বাবে জাতি হত্যাক এনেকে ভেঙু চালি কৰিব নেকি? জাতিৰ সম্পদ হেৰুৱাইছো আমি। আৰু মন কৰক, ছিংগাপুৰৰ সেই 16জন, যি 16জনে জুবিন গাৰ্গৰ লগত নাৱত আছিল একেলগে, জুবিন গাৰ্গক সাঁতুৰিব এৰি দিছিল, আৰু জুবিন গাৰ্গ যেতিয়া পানীত আছিল সাঁতুৰি তেওঁলোকে হাঁহি ফূৰ্তি কৰিছিল, তেওঁলোকক কি কৰিলে? আলহীৰ দৰে ৰাতিপুৱা আনি আবেলি যাব দিলে। আলহীৰ দৰে ৰাতিপুৱা আনি চিকিউৰিটি দি আনিছে এয়াৰপৰ্টৰ পৰা, আৰু আবেলি যাব দিলে। আৰু সেই ঠাইত আপুনি বা মই হোৱা হলে যদি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত আপোনাৰ বা আমাৰ দৰে সাধাৰণ জনতাৰ নাম সাঙুৰ খালেহেঁতেন, কি দশা হলহেঁতেন আমাৰ নিজে ভাবক। কিয় হোৱা নাই? এই কাৰণে হোৱা নাই, হয়তো ছিংগাপুৰৰ সেইসকল লোকৰ লগত কোনোবা ডাঙৰ মানুহৰ ব্যৱসায় সম্পৰ্ক থাকিব পাৰে, ব্যৱসায় সম্পৰ্ক আছে, তেওঁলোকৰ লগত কিবা অন্য ধৰণৰ ঘনিষ্ঠতা আছে, যাৰ বাবে তেওঁলোকক আলহীৰ দৰে আনিছিল নিৰাপত্তাৰ মাজেৰে আৰু যাব দিছে। সেই কথাই মেইন মানুহ আছিল। জুবিন গাৰ্গক ইয়াত খানত এৰি দি গাহৰি খুৱাই, গাহৰি কোনে খোৱালে এতিয়ালৈকে নোলালে, কোনে গাহৰি খোৱালে এতিয়ালৈকে ওলোৱা নাই, কোনে মদ খোৱালে ওলালে নেকি? ওলোৱা নাই। সেই কথাবোৰ ক'ত গ'ল? সেই কথাবোৰ কিয় পোহৰলৈ অহা নাই? ভিডিঅ'টো কোনে কৰিছিল? কাৰোবাৰ হাতত তথ্য আছে? কোনে ভিডিঅ' কৰিছিল? সেই ভিডিঅ' কৰা মানুহজন কোন? সেই ভিডিঅ'টো কোনে প্ৰচাৰ কৰিছিল খণ্ড খণ্ডকৈ? সেই কথাবোৰ আমি জানিলো? জনা নাই। আমাক জানিবলৈ নিদিয়ে। কেৱল ন্যায়ৰ নামত বিলম্ব কৰি কৰি এওঁলোকে বিষয়টো অন্যফালে নিবলৈ চেষ্টা কৰিছে, আৰু তাৰেই অংশ হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেৱালীত থলুৱা আতচবাজিৰ কথা কৈ ফটকা ফুটাবলৈ আমাক উৎসাহিত কৰিছে। এনেকে চলি আছে এতিয়া অসমখন, এনেকে। আৰু তাৰ মাজত কেইজনমান ধেমা ধৰা বদমাছ সাংস্কৃতিক লোকে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে তেওঁৰ চৰিত্ৰ হননত লাগিছে। আৰু আমি DK ব্যক্তি আজি প্ৰত্যাহ্বান জনাইছো, কোনোবাই যদি জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁৰ বা তেওঁৰ পৰিয়ালৰ চৰিত্ৰক লৈ প্ৰশ্ন তোলে, জুবিন গাৰ্গৰ চৰিত্ৰক লৈ যদি কোনোবাই মন্তব্য দিবলৈ অপচেষ্টা কৰে, মৰ সাহস কৰে, আৰু এতিয়া সেই ঘটনাবোৰে ঘটি আছে। আমাৰ একদম স্পষ্ট কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়া, নিজৰ ঘৰৰ মানুহ বুলি যদি আপুনি জুবিন গাৰ্গক ভাবিছিল, যদি আপোনালোকৰ সংস্কৃতি, আপোনালোকৰ সংস্কাৰে যদি জুবিন গাৰ্গক নিজৰ ঘৰৰ মানুহ বুলি ভাবিবলৈ বাধ্য কৰাইছিল, তেতিয়াহ'লে আপুনি আজি এই নিৰ্দেশনাটো উঠাই ল'ব লাগিছিল যে এইবাৰ দেৱালীত আমি কোনেও ফটকা নুফুটাও, এবাৰ কেৱল মাটিৰ চাকি জ্বলাম আৰু জুবিনৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিম। অথচ আপোনালোকে এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আন্দোলন, প্ৰতিবাদ, সমদল উলিয়াইছে। কিমান লজ্জাজনক কথা, কিমান ধিক্কাৰজনক কথা, কিমান লাজৰ কথা ভাবক। বা তেওঁলোকৰ এই মালটো নাই নেকি, মছলাটো নাই নেকি? কেৱল টকা পইচা, নিজৰ ঘৈণীয়েক বিলাককে চিনি পায় নেকি? নিজৰ ল'ৰা ছোৱালী বিলাককে চিনি পায় নেকি? সৌৱে বাৱে দেদাৰ সম্পত্তি কৰি, নামে বেনামে সম্পত্তি কৰি তেওঁলোকে সকলোবোৰ পাহৰি গৈছে নেকি? নিজে চাওক দৰ্শকসকল, আজিৰ দিনটোত আঘাত পাইছো বুকুত। এইকাৰণে আঘাত পাইছো, ফটকাৰ শব্দ এটাৰ পিছত এটা ধাম ধুম ফটকা মানে ফুটি আছে। মোৰ দেউতা যিদিনাখন মৰিছিল, মোৰ ভাইক যেতিয়া মই হেৰুৱাইছিলো, 1 বছৰলৈকে আমি বেলেগৰ ঘৰত ভাত খাবলৈ যোৱা নাছিলো। আমাক কৈছিল যে নাপায়, নাযায়, যাব নালাগে, মৰকাজ নাখায়, অন্যৰ ঘৰত যাব নালাগে, আৰু দুখো আছিল, নাযাওঁ। এতিয়াও প্ৰতিটো উৎসৱত তেওঁলোকৰ লৈ মনত পৰে, আৰু সেই উৎসৱটো আমাৰ কাৰণে দুখৰ হৈ উঠে। আমি তেওঁলোকক পাহৰিব পৰা নাই। অথচ জুবিন গাৰ্গ, যি জুবিন গাৰ্গে অসমক চহকী কৰি থৈ গ'ল, যি জুবিন গাৰ্গৰ বাবে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ সংস্কৃতিবান লোকে
চকুলো নিগৰাইছে। যি জুবিন গাৰ্গক প্ৰতিটো প্ৰান্তত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে, যি জুবিন গাৰ্গৰ কাৰণে বিশ্বৰ সাংস্কৃতিক মহল মৰ্মাহত, সেই জুবিন গাৰ্গ আমাৰ অসমীয়া আছিল, অসমৰ আছিল। আৰু আজি আমি জুবিন গাৰ্গৰ মৃত্যুৰ 31 দিন পিছত ফটকা ফুটাই ধেমালি কৰি আছো, ফূৰ্তি কৰি আছো নীলাজৰ দৰে। সেইকাৰণে কৈছো এই খং আমাৰ আছে। আমি জুবিন দেশৰ নাগৰিক, জুবিনৰ অনুৰাগী। এই খং বুকুত আজীৱন কঢ়িয়াই লৈ ফুৰিম আৰু এই ক্ষোভ এনেই যাবলৈ নিদিওঁ। এই খং একত্ৰিত কৰি এইবাৰ ধুমুহাৰ ৰূপ ল'ব, স্পষ্ট কৈছো। এইকাৰণে কৈছো এওঁলোকে এই যি তদন্তৰ নামত যি কাৰবাৰবোৰ কৰি আছে আমি দেখি আছো, কাক কেনেকে ৰক্ষণাবেক্ষণ দি আছে। শ্যামকানু মহন্তৰ পত্নীয়ে আজিও আৰামত আছে, ঘৰত আছে, ফূৰ্তি কৰি ঘৰটো চিল কৰা হৈছে। যিমান কেইদিন SITৰ কব্জাত আছিল শ্যামকানুৰ ঘৈণীয়েকে কেনেকৈ শ্যামকানুক সদায় লগ ধৰিব আহিব পাৰে, কেনেকে? আমি হোৱা হলে এই কথাবোৰ আমি নাপাহৰো। ইয়াৰ প্ৰশ্নৰ উত্তৰ এওঁলোকে দিব লাগিব। কিয় ছিংগাপুৰৰ 16গৰাকী লোকক আলহীৰ দৰে আনি পুৱা মাতি, পুৱা কথা পাতি আবেলি বিদায় দিলে? এই কথাবোৰ লাগিব, কাৰণ তেওঁলোকে ইয়তখনত আছিল। জুবিন গাৰ্গৰ মৃত্যু তেওঁলোকে চাই আছিল, দেখি আছিল তেওঁলোকে। তাৰ পিছতো তেওঁলোকক যাবলৈ দিয়া হৈছে কিয়? তেওঁলোকৰ লগত কাৰ ব্যৱসায়িক সম্পৰ্ক আছে, তেওঁলোকৰ লগত কোনটো পৰিয়ালৰ ব্যৱসায়িক সম্পৰ্ক আছে, কোনটো পৰিয়ালৰ ঘনিষ্ঠ সম্পৰ্ক আছে, এই তথ্যবোৰ আমি উলিয়াম। আমাক লাগিব সেই খবৰবোৰ অসমক আমি জনাম। এইকাৰণে কৈছো জুবিনৰ মৃত্যুৰ পিছত জুবিন গাৰ্গ নিজে বিপ্লৱত পৰিণত হৈছে আৰু জুবিন গাৰ্গে প্ৰতিগৰাকী সচেতন অসমীয়াক সাহসী কৰি থৈ গ'ল। জুবিন গাৰ্গে যেনেকে কৈছিল কাকো খেন্দাও খাতিৰ নকৰো, আমিও ক'ব পাৰো আজি আমি কাকো খেন্দাও খাতিৰ নকৰো। কোনো দমনমূলক আঁচনিক, কোনো দমনমূলক কথাক আমি খাতিৰ নকৰো। সঁচা কথা সাহসেৰে স্পষ্টভাৱে ক'বলৈ আমি খেন্দাও খাতিৰ নকৰো। এই কাৰণে নকৰো, জুবিনকে হেৰুৱাই পেলাইছো আমি, আৰু আমাৰ নিজৰ হেৰুৱাবলৈ কি আছে? মানে ভাবক কথাবোৰ। 31 দিন আৰু আমি ফটকা ফুটাই আছো, পাহৰি গলো জুবিন গাৰ্গক। মায়াবিনী ৰাতিৰ দৰে গানটো, মায়াবিনী ৰাতিৰ গানটো প্ৰাৰ্থনাত পৰিণত কৰা বিশ্বৰ একমাত্ৰ গায়ক জুবিন গাৰ্গ, যিয়ে এটা আধুনিক গীতক প্ৰাৰ্থনাত মানে পৰিণত কৰিলে। আৰু সেই জুবিন গাৰ্গৰ মৃত্যুৰ এটা সত্য মুকলি নোহোৱাৰ পূৰ্বে আমি দেৱালী উৎসৱ কৰিছো, ফটকা ফুটাইছো। আৰু ভাল লাগিছে DK ফেক্টৰ দৰ্শকসকল, আপোনালোকক মই বিনম্ৰভাৱে এটা সেৱা জনাইছো। এইকাৰণে আমি পূৰ্বে এটা পোষ্ট দিছিলো যে আমি জুবিন পৰিয়ালৰ মানুহ, এইবাৰ আমি ফটকা ফুটাব নোৱাৰো, আমি মাটিৰ চাকি জ্বলাই কেৱল জুবিন গাৰ্গৰ ন্যায় কামনা কৰিম। আৰু তাত প্ৰায় শতাধিক লোকে সমৰ্থন জনাইছে, শতাধিক লোকে তেওঁলোকৰ মনৰ কথাবোৰ কৈছে, শতাধিক লোকে আমাৰ কথাটো মানি তেওঁলোকে জুবিন গাৰ্গৰ ন্যায় দাবী কৰিছে। আৰু আমি কি কৰিছো, একাংশই ফটকা, ডাঙৰ ডাঙৰ ফটকা ফুটাইছো আকাশত, ডাঙৰ ডাঙৰ বিল্ডিঙৰ ভিতৰত, কেম্পাছত ফটকা ফুটাইছো, ফটকা। আৰু এই ফটকা ফুটা মানুহসকলক চিনি থওক, তেওঁলোকৰ কি কৰে, তেওঁলোকৰ দায়বদ্ধতাবোৰ চাওক। আমাৰ মাত্ৰ এটাই প্ৰশ্ন, যদি জুবিন আমাৰ ঘৰৰ মানুহ, যদি জুবিন আমাৰ পৰিয়ালৰ মানুহ এগৰাকীক এনেকে হেৰুৱাই আমি কেনেকে এই উৎসৱ উদযাপন কৰিব পাৰো, তাৰ উত্তৰ লাগে। কেনেকে পাৰিব? আপোনাৰ ভাতৃ মৰাৰ পিছত, আপোনাৰ পিতৃ মৰাৰ পিছত, মাতৃ মৰাৰ পিছত এনেকে আমি কৰিব পাৰোনে? যদি নোৱাৰো, কিয় মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশনাটো দিলে যে ফটকা ফুটাওক, নহলে থলুৱা আতচবাজিৰ লোকচান হব? থলুৱা আতচবাজিক আপোনালোকে কিয় এককালীন সাহায্য দিব নোৱাৰিলে? কোটি কোটি টকা ধাৰ, 1,80,000 কোটি টকা ধাৰ, আৰু 100 কোটি লগ জুবিনৰ নামত আমি নাপাতো। আৰু কওক, জুবিনৰ বাবে এইবাৰ আমি ফটকা মানে নুফুটালো, ফটকা ফুটাবলৈ মানা কৰিছিলো। সেইকাৰণে থলুৱা আতচবাজিসকলক, থলুৱা ব্যৱসায়ীসকলক সাহায্য দিয়াৰ কাৰণে 100 কোটি যাব, আমি সেইকাৰণে ঋণ ললো। একো নকলো হৈ, অসমীয়াই একো নকলে হেঁতেন এই কামটো কৰা হলে। কাৰণ এতিয়ালৈকে কেৱল আপোনালোকে ঋণ লৈ লৈ ডাঙৰ ডাঙৰ ব্ৰিজবোৰ বনাইছে কমিশ্যনৰ ধান্দাত, সাধাৰণ জনতাক ভিক্ষাৰীত পৰিণত কৰি 12.50 টকা দি তেওঁলোকক ঋণ মানে ভিক্ষাৰীত পৰিণত কৰিছে। এইবাৰ যদি এটা সঁচা কথা কওঁ, এই সাধাৰণ মানুহখিনিও জাগিছে। সাধাৰণ মানুহখিনিৰ বুকুতো একোৰা জুই জ্বলিছে, জুবিনৰ জুইত, জুবিনক হেৰুৱাৰ জুই। আৰু সাধাৰণ মহিলাই যে অৰুণোদয় পইচা দিয়ে, আপোনালোকে টকা দিয়ে যে 1250 টকা,
মই বিগত 10 দিনত এনেকুৱা 100 অৰুণোদয় পোৱা মহিলাৰ লগত কথা পাতিছো গৰিমাৰ চকু পানী দেখি তেওঁলোকেও চকু পানী ৰখাব পৰা নাই গৰিমা গাৰ্গৰ কথা ক'লেই তেওঁলোকে আজিও উচুপি উঠে গৰিমা গাৰ্গৰ বাবেই তেওঁলোকে এতিয়াও মানে দুখ প্ৰকাশ কৰি আছে আৰু তেওঁলোকে এতিয়াও কয় যে এই গৰিমাৰ দৰে এগৰাকী মানুহক চকু পানী মুচি দিব নোৱাৰিলে আমি শান্তি নাপাওঁ আমাক অৰুণোদয় নালাগে কিন্তু জুবিন গাৰ্গৰ ন্যায় লাগে গতিকে এইবাৰ ৰক্ষা নাই এই জুইকুৰা আপোনালোকে নুমুৱাব নোৱাৰিব এই জুইকুৰাৰ নাম জুবিন গাৰ্গ এই বিপ্লৱৰ নাম জুবিন গাৰ্গ এই সচেতনতাৰ নাম জুবিন গাৰ্গ এই আবেগৰ নাম জুবিন গাৰ্গ আৰু সেইকাৰণে কৈছো যিসকলে ফটকা ফুটাই আছে এবাৰ বিবেকক সোধক আপোনালোকৰ ঘৰৰ পৰিয়ালৰ কোনোবা আত্মীয় ঢুকালে এনেকে উৎসৱ উদযাপন কৰিব পাৰিলে হেতেন নে যদি নোৱাৰিলে হেতেন কিয় আজি ফুটাইছে কিয় আজি আপোনালোকে এই ধৰণৰ উৎসৱ পালন কৰিছে আৰু যদি আপোনালোকৰ কোনো ধৰণৰ হৃদয় নাই ক'বলগীয়া একো নাই যদি আপোনালোকৰ বিবেক নাই ক'বলগীয়া একো নাই কাৰণ এটা পৰিয়ালত এনেকুৱা কিছুমান মানুহ থাকে যিয়ে পৰিয়ালৰ কথাবোৰ নুশুনে অবাতে যায় তেনেকুৱা মানুহ থাকিব পাৰে সেইকাৰণে কৈছো ৰামৰ দেশত ৰাৱণ বধিবৰ কাৰণে জীৱনটো যায় যাব কিন্তু এইবাৰ নেৰু আৰু এই জুই জ্বলিছে জ্বলিবই আৰু জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে আমি জ্বলি থাকিম ন্যায়টো দিব লাগিব আৰু ন্যায় নিদিলেতো ধ্বংস মচনদ ভাঙি যাব তছনছ হৈ যাব এইবাৰ ৰাজসিংহাসন কোনফালে কোনে কাঢ়ে তাৰ কথা নাই আমি ৰাজনৈতিক কথা নাপাতো কিন্তু জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে কোনো উৎসৱ আমি পালন নকৰো পৰম্পৰা পালন কৰি ঐতিহ্য সন্মান কৰি আমি চাকি জ্বলাম কিন্তু এই ধৰণৰ নাচ গান ফূৰ্তিত এইবিলাক নকৰো আৰু অসমৰ সাংস্কৃতিক লোকসকল আপোনালোকে এই কথাবোৰ চিন্তা কৰক যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে অন্ততঃ যাতে মানে ৰোমান্টিকতাত উটি ভাহি গৈ আধুনিকতাত উটি ভাহি গৈ অত্যাধুনিকতাৰ প্ৰলেপ আপোনালোকে গালে মুখে পিহি লৈ যাতে অন্য কামবোৰত মগ্ন নহয় তাৰে সিদ্ধান্ত লওক এনেই ক'লে নহ'ব জুবিন গাৰ্গক ভাল পাবলৈ বহুত সহজ কিন্তু জুবিন গাৰ্গৰ আদৰ্শ মানি চলিবলৈ বৰ টান আৰু এইবাৰ অসমীয়া জাতিৰ অগ্নি পৰীক্ষা আৰু এইবাৰে অসমীয়া বৃহত্তৰ অসমীয়া জাতি ৰক্ষা কৰিব হিন্দু মুছলমান শেষ হিন্দু মুছলমান কোনেও কৰিব নোৱাৰে মানুহৰ কথা ক'ব লাগিব এতিয়া গতিকে বৃহত্তৰ অসমখন পুনৰ নিৰ্মাণৰ কাৰণে শেষ সুযোগ দি জুবিন গাৰ্গ গুচি গ'ল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি সেই সুযোগ গ্ৰহণ কৰি বৃহত্তৰ অসমখন ধৰি ৰাখিম শংকৰ ৰাজানৰ অসমখন ধৰি ৰাখিম ভূপেন হাজৰিকাৰ অসমখন ধৰি ৰাখিম শংকৰ মাধৱৰ অসমখন ধৰি ৰাখিম আমি সেই বৃহত্তৰ জাতীয় জীৱনৰ প্ৰতিগৰাকী লোকক সন্মান সহকাৰে অসমখনক মৰ্যাদা দি আমি সেই অসমখনক জীয়াই ৰাখিবলৈ চেষ্টা কৰিম কাৰণ জুবিন গাৰ্গে দি যোৱা অসমখন